ৰঙিয়াত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল ৰাইজৰ দলৰ জিলা কাৰ্যালয় মুকলি কৰি সংবাদমেলত কেইবাটাও বিস্ফোৰক মন্তব্য অখিল গগৈৰ এই বিষয়ৰ ওপৰত মন্তব্য দিছোঁ বাকীবিলাকে মাত মাতিবলৈ ভয় কৰে ভয় এইকাৰণেই কৰে যে অসমৰ মুখ্যমন্ত্ৰী হিন্দু মুছলমানৰ ৰাজনীতি কৰাত সিদ্ধহস্ত যদি কোনোবাই মাত মাতি দিয়ে লগে লগে তেওঁকহে উল্টাই হিমন্ত বিশ্বই সাম্প্ৰদায়িকতা কৈছে সেই যিজনে উল্টাই প্ৰতিবাদ কৰিব তেওঁকহে সাম্প্ৰদায়িক বনাই দিব হিমন্ত বিশ্ব কাৰণ আপোনালোকৰ মিডিয়াবিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ লগতে আছে ন সববিলাককতো তেওঁ নিজৰ লগত ৰাখিছে ন সেইকাৰণে তেওঁ যিকোনো মুহূৰ্ততে মানুহ এটাক ভিলেন কৰি দিব পাৰে সেইকাৰণে মাতিবলৈ সাহস নকৰে আৰু মইতো জীৱনত অসমত মাজে মাজে ভিলেন হৈয়ে থাকোঁ গতিকে মইহে সাহস কৰি অকল কৈ আছোঁ যে হিমন্ত বিশ্ব শৰ্মাই যি কথা কৈছে এয়া অসাংবিধানিক আৰু এয়া সাম্প্ৰদায়িক তেওঁ কোনো পধ্যে কেতিয়াও ভাৰতৰ সংবিধানৰ অধীনত কেতিয়াও এটা ধৰ্মৰ মানুহে আনটো ধৰ্মৰ মানুহক মাটি বিক্ৰী কৰিব নোৱাৰিব এই কামটো তেওঁ সংবিধানৰ আধাৰত কেতিয়াও কৰাব নোৱাৰে আমিনগাঁৱৰ পৰা বঙাইগাঁৱলৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকাশৰ ভূমি এতিয়া বহিৰাগতৰ কবলত ৰাজনৈতিক নেতা মন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী অঙহী বঙহীলৈ কিনিছে থলুৱা ভূমিৰ বাংলাদেশৰ পৰা যাতে এজনো বাংলাদেশী অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে অসম চৰকাৰে মুখ্যমন্ত্ৰীৰ মুখত ফ্লাড জহাদৰ প্ৰসংগক লৈ সৰব অখিল গগৈ মানে আমি ভাবোঁ যে ৰাইজৰ দলৰ একদম স্থিতিটো হ'ল যে আগন্তুক উপ নিৰ্বাচন আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু আগন্তুক 2026 চনৰ বিধানসভা নিৰ্বাচন আমি বিৰোধী ঐক্য মঞ্চৰ 16টা দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে এই কথাটো মই প্ৰথমৰ পৰা কৈ আহিছোঁ ইলেকশ্যনৰ সময়তো কৈ আছোঁ ইলেকশ্যনৰ পিছদিনাও কৈ আছোঁ আজিও কৈছোঁ আৰু 26 চনলৈকে মই কৈ থাকিম আমি একেলগে ক'লেহে বিজেপিক আমি একেলগতে 2026 চনত অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব পাৰিম এয়া মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাক ঢাকি ৰখাৰ এক কৌশল ৰঙিয়াত অখিল গগৈ উপস্থিত হৈ প্ৰথমে দলীয় কাৰ্যালয় উদ্বোধন কৰে তাৰ পিছতেই এইসমূহ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংবাদমেল সম্বোধন কৰাৰ পিছতেই ৰাইজৰ দলত যোগদান কৰে বিজেপিৰ জ্যেষ্ঠ নেতা গোপাল কাকতিসহ শতাধিক লোক অহা হোৱা নাছিলে এটা আত্মীয়তাৰ বান্ধোনত আমি আগবাঢ়িব লাগে সেইধৰণে হোৱা নাছিলে গতিকে কালি আহিলোঁ আৰু সেইকাৰণে এই আপাহতে আজি কেইজনমান লোকে আমাৰ দলত যোগদান কৰিব খুজিছে সেই যোগদান কাৰ্যসূচীটোতো অংশগ্ৰহণ কৰিম মূলতঃ এই দুটা কথাৰ কাৰণে আপোনালোকৰ ইয়ালৈ আহিলোঁ এতিয়া মই অসমৰ বিশেষ ৰাজনৈতিক পৰিস্থিতি সম্পৰ্কে আপোনালোকৰ সন্মুখত কেইটামান কথা ক'ব খুজিছোঁ আপোনালোকে সকলোৱে জানে যে এই মুহূৰ্তত প্ৰত্যেকজন সচেতন অসমীয়াই শংকিত হৈ আছে যে বাংলাদেশৰ পৰা সঁচাকৈ বাংলাদেশী নাগৰিক আমাৰ অসমত আকৌ ডাঙৰকৈ প্ৰৱেশ কৰিব নেকি সৰহকৈ প্ৰৱেশ কৰিব নেকি ৰঙিয়াৰ পৰা মইনুল হকৰ ৰিপৰ্ট সংবাদ 365